নমস্কাৰ ৰাইজ, আজি উপস্থিত আছোঁ আমি ড্ৰেগন খেতি এটাত। বৰ্তমান আমি খাৰুপেটীয়াত উপস্থিত। এই নতুনকৈ ড্ৰেগন খেতি কৰিছে আমাৰ ফাৰ্মাৰজনৰ লগত চিনাকি কৰাই দিওঁ। দাদা নমস্কাৰ। হয়, এইফালে আহকচোন। আপোনাৰ নামটো পৰিচয়টো দিব। নচদ আলী, মোৰ ঘৰ খগজানী খাৰুপেটীয়া। খাৰুপেটীয়া। হয়, বৰ্তমান আমি এই যে ড্ৰেগন খেতিত যে আছোঁ, আপোনাৰ এইখিনি ড্ৰেগন খেতি কিমানমান জেগাত আপুনি কৰিছে? এই গোটেইখিনি যদি লগাই চাওঁ আমি 4 বিঘা। 4 বিঘা, টোটেল 4 বিঘা। 4 বিঘা। এইটো প্লট আৰু এইটো প্লট লগাই দুটা প্লট লগাই 4 বিঘা। 4 বিঘা, 2 বিঘা। 2 বিঘা 2 বিঘা। তো বৰ্তমান যে আপুনি যে ড্ৰেগন খেতি কৰিছে, কেনেকুৱা কি মন গ'ল আপুনি ড্ৰেগন খেতি কৰা আৰম্ভ কৰিলে? এইটো আমাৰ মামা জৰীপ যে আছে, হয়, সিহঁতক কৈছে মই মাটি ঠিকা লৈ কিনে আবাদ কৰিছোঁ, পৰ্তা হয়, আপুনিও আবাদ কৰক। এইটো কৰিলে বহুত পইচা আছে। মোৰ ডাঙৰ ভাই সিহঁতক কৰিছে, বিঘাত 4 লাখ 5 লাখ টকা বিক্ৰী কৰিছে এটা ছিজনত। এইটো ছিজনত 4 লাখ 5 লাখ পাৰ বিঘা বিক্ৰী কৰিছে। বিঘাত কিন্তু তো খৰচাও তেনেকুৱা আছে। খৰচা আছে আমাৰ 3,20,000 টকা এটা যাব বিঘাত। প্ৰথম পৰ্যায়ত সেইটো প্ৰথম পৰ্যায়ত যেতিয়া মানে আপুনি আৰম্ভ কৰিছে। এতিয়াতো এইটো এনেকুৱা নহয় যে আপুনি এবাৰ ড্ৰেগন খেতি কৰিলে, এবাৰ তুলিলে আৰু এইটো ভাঙি দিলে, তেনেকুৱাতো নহয়। এইটো 20 বছৰ যাব। 20 বছৰ যাব, মানে 3 লাখ কিমান টকা ক'লে আপুনি? 20,000। 3,20,000 অকল পুলিত নে এই যিমান আমি গোটেইখিনি বাঁহ লাগিব, খুঁটা লাগিব, এইটো সাৰ লাগিব, হয় স্প্ৰে কৰিব লাগিব, গোটাই। হয়, তো আমি আৰম্ভ পৰা হেৰি কৰোঁ। আপুনি পুলি কিমান কিনিছে এই 4 বিঘাৰ কাৰণে? 4 বিঘাৰ কাৰণে পুলি কিমান কিনিছে? এইটো 4 বিঘাৰ পুলি আমাৰ 35 টকা কৰি ধৰিছে। 35 টকাকৈ কেইটা পুলি কিনিছে? 10,500। 10,500। 10,500 টকা আপুনি পুলি কিনিছে। হা, 10,500 পিচ। 10,500 পিচ আপুনি 10,500 পিচ পুলি কিনিছে 35 টকাকৈ। 3,67,500। 3,67,500 টকা আপোনাৰ পুলিতে গ'ল। তাৰপাছতে আপুনি যে এইবোৰ যে এই খুঁটাবোৰ যে লগাইছে, এই খুঁটাবোৰ কিমান দাম পৰিছে? এটা খুঁটা 180 টকা পৰিছে। 180 টকা পৰিছে। 180 টকা কিমানটা খুঁটা আছে? খুঁটা আছে আমাৰ 700 খুঁটা আছে। 700 খুঁটা আছে, ইনটু 180। 1,26,000। 1,26,000। তো এই খুঁটাত গ'ল। আৰু বাঁহত কিমান গ'ল? বাঁহত গ'ল আমাৰ 2 বিঘাত গেছে 7,000, 14,000। 14,000 টকা। 14,000 আৰু আমি খুঁটাত কিমান গ'লোঁ? 1,26,000 আৰু সেইফালে 3,66,000। মাৰি দিয়াচোন কিমান হয়? 14,000 3,67,000 5,07,000। 5,07,000 টকা আপোনাৰ পুলি, খুঁটা আৰু এইখিনিত গ'ল। আৰু এই যে আপুনি যে স্প্ৰিংকলাৰ ছিষ্টেম লগালে, এই স্প্ৰিংকলাৰটো কিমান? এতিয়া এই যে স্প্ৰিংকলাৰ ছিষ্টেম লগাইছে এইটোত কিমান খৰচা হ'ল? এইটো আমাৰ খৰচা 14,000। 14,000 টকা। আৰু লাগাইছে সিহঁতৰ কামলা পইচা গৈছে আৰু 5,000 টকা। 5,000 টকা গৈছে। টোটেল কিমান হ'ল? 5,28,000। 5,28,000 টকা। তো আৰু বাকী ইয়াততো কাম কৰা মানুহ আছিলে বা সাৰত কিমান গৈছে? আপুনি সাৰ কিমান টকা ব্যৱহাৰ কৰিছে? আমাৰ বিঘাত সাৰ গৈছে, মেডিচিন গৈছে আমাৰ 6,500। 6,500 টকা। আৰু কামলাও আছে? আমাৰ কামলা গৈছে 32,000 টকা। 32,000 টকা। তো আপুনি 4 বিঘাত টোটেল 5,84,000। 5,84,000, আমি 6 লাখে ধৰিছোঁ। 6 লাখ টকা খৰচা কৰিছে এতিয়া আপুনি 4 বিঘা মাটিত। আপোনাৰ অনুমান কিমান? আপুনি যেতিয়া প্ৰথম ছিঙিব, প্ৰথম যেতিয়া তোলন দিব, সেই তোলাত কিমান টকা আপোনাৰ উপাৰ্জন হ'ব বুলি ভাবিছে আপুনি? এইটো মই ভাবিছোঁ প্ৰথমতে আমাৰ খৰচটো উঠাই যাব। প্ৰথমতে আপোনাৰ 6 লাখ টকা উঠি যাব। আৰু প্ৰথম তোলা দিয়াৰ পাছত আৰু কিমান দিনৰ পিছত আৰু এটা তোলা দিব পাৰিব আপুনি? আৰু 2 মাহ পিছতে আকৌ এটা উঠাই যাব। তেতিয়া আপোনাৰ প্ৰফিটটো আহিব। তাৰ পাছৰ পৰা আপোনাৰ 20 বছৰলৈকে আপুনি প্ৰফিট খাই থাকিব। তাৰে মাজত আপুনি ঔষধ মাৰিব লাগিব, দৰৱ মাৰিব লাগিব, সাৰ মাৰিব লাগিব। তো আপুনি এই আইডিয়াটো যে ক'ৰ পৰা পালে যে আপুনি ড্ৰেগনটো কৰিব পাৰিব? আপুনি যেনেকৈ ক'লে আপোনাৰ সেই ইয়াত মানে 4-5জন ফাৰ্মাৰে এতিয়া কৰা আৰম্ভ কৰিছে। তো সেই হিচাপে আপুনিও কৰিম বুলি হেৰি কৰিলে।
প্ৰতিজ্ঞা কৰিলে আজি কৰি আছে কিমান ধুনীয়াকৈ কৰিছে আৰু আপোনাক আমি কি বুলি ক'ম শুভেচ্ছা জ্ঞাপন কৰিলোঁ যে আপোনাৰ ড্ৰেগন খেতি ভাল হওক আৰু আগুৱাই যাওক আৰু আপোনাৰ কিবা যদি সহায় সহযোগ লাগে বেমাৰ আজাৰ লৈ পিনে আমি আপোনাৰ লগত আছোঁ আৰু যেতিয়াই দৰকাৰ হয় আপুনি আমাক ফোন কৰিব কোনো অসুবিধা আপুনি নাপায় আমি আপোনাক বুজাই দিম কেনেকৈ কি কৰিব লাগে কেতিয়া কি ঔষধ মাৰিব লাগে আপুনি ধুনীয়াকৈ আমাক যোগাযোগ কৰিলেই হ'ব আৰু এবাৰ দেখাই দিছোঁ ৰাইজ আপোনালোকক চাওক কিমান ধুনীয়াকৈ ড্ৰেগন খেতি কৰিছে এইটো হৈছে যোৱাকালিহে লগাইছে এইটো এতিয়ালৈকে পোখা মেলা নাই কিন্তু এইটো খেতি যদি চাই আপোনালোকে ইয়াত এইটো হ'ল আপোনাৰ 15-20 দিনমান হ'ল লগোৱা এইটো 15-20 দিনমান হৈছে লগোৱা 1 মাহ মানেই হ'ল চাগে এইটো কাৰণ তেওঁ পোখা চোখা মেলি ধুনীয়াকৈ হেৰি হৈ আছে মাজতে আহিছিলোঁ তেওঁৰ অকণমান বেমাৰ লাগিছিলে তো বেমাৰটো ভাল কৰি দিব পাৰিলোঁ আমি দৰৱ চৰৱ দি মেলি আজি বৰ্তমান আকৌ মই ভিজিট কৰিছোঁ এইটো ভাল হৈ গৈছে সেইকাৰণে আজি ভিডিঅ' এটা প্ৰস্তুত কৰোঁ বুলি ভাবি আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ যদি আপোনালোকেও যদি আগ্ৰহ তো এটা এনেকুৱা ধৰণৰ আপোনালোকেও ড্ৰেগন খেতি কৰিব পাৰে ইমান 4 বিঘা কৰিব কোনো দৰকাৰ নাই কিন্তু যদি আপোনালোকে 1 বিঘা কৰিও যদি ট্ৰাই কৰিব পাৰে 1 বিঘাতে মানুহে যদি 4 লাখ টকা কমায় এটা ছিজনত কোনো বেয়া কথা নহয় ভাল এটা ইনভেষ্টমেণ্ট বহুত ধুনীয়াকৈ তেওঁ খেতিটো কৰিছে যদি হেৰি হয় আপোনালোকে যদি মানে মনে কয় যে আমিও কৰিব বিচাৰোঁ কৰিব পাৰে কোনো ডাঙৰ কথা নহয় তেওঁ কৰিব পাৰিছে যদি আপোনালোকেও কৰিব পাৰিব ধন্যবাদ